মিনিটছত খতম কৰিব আছে আমি চ্যাপ্টাৰটো ৰাইট পালে যেনেকৈ আমাৰ আহে নহয় আপডেটবোৰ সেনেকৈ আমাৰ এডুকেশ্যনতো আপডেট হোৱাটো বহুত বেছি দৰকাৰী হয় নে নহয় বহুত বেছি আমি কিতাপত যি দিয়া আছে আমি সেইখিনি পঢ়ো আমদানি পইচা কেনেকৈ আৰ্ণ কৰিব পাৰি পইচা আৰ্ণ কৰা বহুত টেকনিক্স আছে ট্ৰিক্স আছে বহুত কিবা কিবি আছে হাই এভৰিৱান কি খবৰ তোমালোকৰ কেনে আছা তোমালোকৰ কাৰণে মই এইয়া এইচএস আমাৰ যোন সেকেন্ড ইয়াৰৰ প্ৰথম চ্যাপ্টাৰটো লৈ মই সাজু হৈছোহি তোমালোকৰ কাৰণে মানে 30 মিনিটছত এই পুৰা ওৱান চ্যাপ্টাৰ তোমাক মই খতম কৰাই দিম ঠিক আছে বেসিক আমি পুৰা একদম সহজ ভাষাত আমি আজি ট্রাই কৰিম বুজিবলৈ চেষ্টা কৰিম ঠিক আছে আৰু বহুত সিম্পল ওয়াৰ্ডত আমি এই চ্যাপ্টাৰটো আজি খতম কৰিব গৈ আছো বহুত যিমান ইম্পৰ্টেন্ট টপিকসবোৰ আছে সেইখিনি আমি কভাৰ কৰিম সো দ্যাট তোমালোকৰ এবাৰ এই চ্যাপ্টাৰটো ৰিভাইজ হৈ যাব বা তোমালোকৰ এই চ্যাপ্টাৰটো এটা গম পাই যাবা যে চ্যাপ্টাৰটোত কি ইম্পৰ্টেন্স খিনি আছে তো বেছি দেৰি নকৰি তোমালোকৰ কাৰণে আমি স্টাৰ্ট কৰো আজি চ্যাপ্টাৰটো ঠিক আছে সো প্ৰথমে আমি গম পাম আমি চাই লওঁ যে আজি কি টপিক আমি কভাৰ কৰিব গৈ আছো প্ৰথম আজি আমি মুডালিয়াৰ কমিশন আমি আজি কভাৰ কৰিব গৈ আছো ঠিক আছে প্ৰথমে আমি আজি মুডালিয়াৰ কমিশন চাম তাৰছত কোঠাৰী কমিশন নেশনাল পলিসি অফ এডুকেশন 1986 আৰু লগতে ডেভেলপমেন্ট অফ সেকেন্ডাৰী এডুকেশন ইন আসাম আমাৰ অসমত সেকেন্ডাৰী এডুকেশন আমাৰ ডেভেলপমেন্ট কেনেকৈ হৈছিল কেনেকৈ ডেভেলপড হৈছিল আমি সেইখিনি কভাৰ কৰিম ঠিক আছে তো এইখিনি কভাৰ কৰিম আজি আমি তো প্ৰথমে আমি মুডালিয়াৰ কমিশনটো চাই লওঁ বলা এতিয়া কথা হৈছে মুডালিয়াৰ কমিশন কেতিয়া আৰম্ভ হৈছিল প্ৰথম কথা মুডালিয়াৰ কমিশন আৰম্ভ হৈছিল 1952 পৰা 1953 মত ৰাখিবা মুডালিয়াৰ কমিশন স্টাৰ্ট হৈছে 1952 টু 1953 ইয়াৰ terms of reference কি হয় examination system to প্ৰথমে চাই লওঁ মুডালিয়াৰ কমিশনৰ হেতু হৈছে to study the condition of secondary education in India আমাৰ যোনটো আমাৰ secondary education যোনটো আমাৰ ইন্ডিয়াত আছে আমাৰ ভাৰতত সেইখিনি বস্তুটো আৰু বেছি খুধৰাবলে বা আৰু বেছি ষ্টাডি কৰিবলে এই মুডালিয়াৰ কমিশনটো আৰু বেছি ইম্প্ৰুভ কৰিবলৈ এই মুডালিয়াৰ কমিশন মুডালিয়াৰ আয়োগ আহিছিলে ঠিক আছে 1952 এটো আৰম্ভ হৈছিল 1952 টু 53 এটো হয় মনত ৰাখিবা ডেটছবোৰ বহুত বেছি ইম্পৰ্টেন্ট হয় লগতে ইয়াৰ ৰিঅৰ্গানাইজ স্ট্ৰাকচাৰ কি হয় টু সাজেষ্ট মেজৰ ফৰ স্ট্ৰাকচাৰাল ৰেকগনাইজেশন ইয়াৰ স্ট্ৰাকচাৰাল ৰেকগনাইজেশন কি আছিল 10 + 2 + 3 নতুন যোনটো স্ট্ৰাকচাৰ দিছিলে আমাৰ হয় নে নহয় কি আছিল 10 + 2 + 3 হয় নে নহয় 10 + 2 + 3 it means 10 বছৰৰ কি আমাৰ স্কুলিং হয় নে নহয় 10 বছৰৰ স্কুলিং 2 বছৰ কি আমাৰ এইচএস ফাৰ্স্ট ইয়াৰ এন্ড সেকেন্ড ইয়াৰ 3 বছৰ হৈছে আমাৰ কি হৈছে আমাৰ হৈছে ডিগ্ৰী যোনটো আমি পঢ়ো ডিগ্ৰী কলেজত হেতু তো 10 + 2 + 3 এইটো স্ট্ৰাকচাৰ কোনে আনিছিলে মুডালিয়াৰ কমিশনে আনিছিলে লগতে কি এক্সামিনেশন ৰিলেটেড কি আছিল টু ক্লিয়াৰিফাই ইটস ৰিলেশনশিপ উইথ দি প্ৰাইমাৰী এণ্ড হায়াৰ এডুকেশন প্ৰাইমাৰী এডুকেশন লগত হায়াৰ এডুকেশন কেনেকৈ মিলি চলিব লাগে বা কেনেকৈ আৰু ইম্প্ৰুভ কৰিব লাগে হেতুৰ কি এক্সামিনেশনৰ ইয়াৰ ৰিলেশন আছিল ঠিক আছে মুডালিয়াৰ কমিশন লগতে এম কি আছিল টু ডিফাইন ক্লিয়াৰ এম on base of national need আমাৰ এই ন্যাশনাল লেভেলত কি নিডস আছে এডুকেশন আমাৰ শিক্ষাৰ কি নিডস আছে ন্যাশনাল লেভেলত সেইখিনি বস্তুটো কোনে কৈছিলে সেইখিনি বস্তুটো কৈছিলে মুডালিয়াৰ কমিশনে যে কি নিডস আছে সেইখিনি ফুলফিল কৰাটো বহুত বেছি দৰকাৰী বা বহুত বেছি জৰুৰী হয় ঠিক আছে নাও ডিফেক্ট অফ এডুকেশন সিস্টেম ইয়াতে কি আহিছিলে প্ৰথমে ডিফেক্ট কি আছে আমাৰ এই এডুকেশন আমাৰ এই শিক্ষাত আমাৰ কি ডিফেক্টবোৰ আছে কি প্ৰবলেমছবোৰ আছে ডিফেক্ট ক'ব গ'লে নেগেটিভ মানে প্ৰবলেমছ কি আছে ইয়াতে প্ৰথম কি বহুত বেছি আমাৰ এডুকেশন সিস্টেমত কি বুকিশ হয় বা থিওৰিটিক্যাল বুকিশ আৰু থিওৰিটিক্যালৰ মানে হৈছে বহুত বেছি আমি কিতাপত যি দিয়া আছে আমি সেইখিনি পঢ়ো বা থিওৰিটিক্যালি যি আমাৰ আছে সেইখিনিয়ে পঢ়ো নহয় তাৰ বাহিৰেও দুনিয়া আছে বুকৰ বাহিৰেও আমি বস্তুবোৰ নৰ্মালি বা ন্যাচাৰালি আমি যেতিয়া বাহিৰত ওলা আমাৰ অভিজ্ঞতাৰ পৰা হৈ গল বা আমাৰ কি কম যেনেকৈ আমি
বাহিৰত যাওঁ যেনেকৈ প্ৰেক্টিকেল নলেজবোৰ থাকে আমাৰ প্ৰেক্টিকেল নলেজবোৰ আমি যেতিয়া কৰোঁ ক্ৰিয়েটিভিটি যেতিয়া কৰোঁ তেতিয়া আমাৰ সেই তাৰ পৰাতো আমাৰ নলেজবোৰ আহে তো আমাৰ এডুকেশ্যন ছিষ্টেমৰ প্ৰথম প্ৰব্লেমটো কি হৈছে যে বহুত বেছি কিতাপ বুকিছ হয় বহুত বেছি থিয়ৰিটিকেল হয় ৰাইট তো আৰু ৰিয়েল লাইফৰ পৰা বহুত বেছি মানে আমাৰ যোনটো জীৱন হয় সেই ৰিয়েলিটিৰ পৰা বহুত বেছি দূৰত আছে তো সেনেকৈ হ'ব নালাগে সেনেকৈ হ'লে কি হয় আমি যদি ৰিয়েল লাইফৰ লগত যদি কানেক্ট হৈ নাথাকোঁ আমি বস্তুখিনি বুজি নাপাম আমি কনচেপ্টখিনি ক্লিয়াৰ কৰোঁতে দিগদাৰ হ'ব বিকজ জাষ্ট মুখস্থ কৰিব লাগে এক্সাম দিব লাগে এইটোৱেতো নহয় জীৱনৰ মানে এইটোৱেতো নহয় তো মুডালিয়াৰ কমিশ্যনে এই ডিফেক্ট ওলাইছিলে যে বহুত বেছি আমাৰ এডুকেশ্যন ছিষ্টেমটো বুকিছ হয় আৰু থিয়ৰিটিকেল হয় আৰু সেনেকৈ হ'ব নালাগে নাম্বাৰ 2 কি কৈছে চোৱা যে ইউটিলিটেৰেল মানে ইট অফাৰ্ড অনলি এ ছিংগল কলেজ প্ৰিপেৰেটৰী পাথ মানে অকল আগতে কি আছিলে এতিয়াতো মাল্টিপল হৈ গ'ল আগতে কি আছিলে যে মানে মই এজ এ ষ্টুডেণ্ট যদি মই ক'ৰবাত এডমিশ্যন লৈছোঁ তো মই সেই ইনষ্টিটিউটটোৰ পৰাহে পঢ়িম ঠিক আছে মই তাৰ লগে লগে বেলেগ একো কোৰ্চ ল'ব নোৱাৰোঁ বেলেগ জেগাত বা বেলেগ কিবা পঢ়িব নোৱাৰোঁ ৰাইট তো আজি কি হৈছে এইটো যদি মই সলনি কৰোঁ এইটো 1952ৰ কথা কৈ আছে 1852 নে 1952 চৰি তো সেই তেতিয়াৰ কথা কৈ আছে বাট আজি 2026ত যোনটো আমাৰ নিউ এডুকেশ্যন পলিচি হয় 2022ৰ বা যোনটো ৰিভাইজ হৈ পেলাই আহিছিলে আমাৰ তাত তাৰ মতে কি হৈছে এতিয়া মই মানি লোৱা যদি মই কিবা এডমিশ্যন লৈছোঁ ক'ৰবাত পঢ়িবলৈ তাৰ লগে লগে মই কৰেছপণ্ডেঞ্চ হৈ গ'ল বা অ'পেন এডুকেশ্যনৰ পৰাও মই পঢ়িব পাৰোঁ মানে এটা ৰেগুলাৰ কোৰ্চ এটা মানে অ'পেন এডুকেশ্যন এই দুটা কোৰ্চ একেলগে মই পঢ়িব পাৰোঁ বা চলাই লৈ যাব পাৰোঁ বাট আগৰ দিনত এইটো কি আছিলে এইটো ডিফেক্ট আছিলে মানে এইটো এভেইলেবল নাছিলে জাষ্ট এটা আছিলে যে তুমি এটা কলেজত যদি এডমিশ্যন লৈছে তাৰ পৰাই তুমি পঢ়িব লাগিব বা তুমি তাৰ পৰাই চলিব লাগিব এইটো আছিলে নাম্বাৰ 3 কি হয় চোৱা এক্সাম চেণ্ট্ৰিক বহুত বেছি ৰোট লাৰ্ণিং মানে ব্ৰেডটো টোটাৰ নিচিনা মুখস্থ কৰা একেবাৰে মুখস্থ কৰি এক্সাম দি থৈ আহিব লাগে মানে ব্ৰেইনত কি গৈছে কি বুজিছা নাই বুজে একো লেনদেন নাই একো কথা নাই জাষ্ট মুখস্থ কৰিব লাগে এক্সাম দিব লাগে এইটো কি হয় এটা ডিফেক্ট হয় এইটো এনেকুৱা হ'ব নালাগে হয় নে নহয় জাষ্ট মুখস্থ কৰা এক্সাম দিয়া এইটোতো নট পচিবল তুমি যদি কিবা পঢ়ি আছা কনচেপ্টটো বুজিব লাগিব হয় নে নহয় তুমি কিবা যদি তুমি কিবা কিতাপ পঢ়ি আছা তো তাৰ পৰা তুমি কি শিকিলা তোমাৰ লাইফত তোমাৰ কি আহিলে তাৰ পৰা কিবাটো তুমি বুজি পাইছা তো হেনেকুৱা হ'ব লাগে এনেকুৱা হ'ব নালাগে জাষ্ট তোমালোকে ৰিড কৰি আছা লাৰ্ণ কৰি আছা আৰু এক্সামত যাই পেলাই পুৰা লিখি থৈ আহিছা নো এনেকুৱা হ'ব নালাগে তো এইটো এটা কি আছিলে ডিফেক্ট আছিলে আমাৰ 4 নম্বৰ ডিফেক্ট কি আছিলে যে নো লাইফ স্কিল ষ্টুডেণ্টছৰ কাৰণে যেনেকৈ হেল্থ ৰিলেটেড কেৰেক্টাৰ বা ভকেশ্যনেল এনেকুৱা কোনো স্কিলছবোৰ এভেইলেবল নাছিলে কোনো ধৰণৰ এনেকুৱা স্কিলছবোৰ কি আছিলে এভেইলেবল নাছিলে ন' লাইফ স্কিল বুলি কৈছে মানে এনেকুৱা কোনো স্কিলছবোৰ এভেইলেবল নাছিলে স্কিল মানে আজিকালি দেখিছা নাই ল'ৰা ছোৱালী বা তোমালোকে যেনেকৈ ইমান স্কিল লৈ পেলাই তোমালোকে আহা স্কিল ডেভেলপমেণ্টৰ ওপৰত ইমান মন দিয়া যায় হয়নে নহয় তো এই স্কিল ডেভেলপমেণ্ট আগৰ দিনত নাছিলে আজিকালি স্কিল ডেভেলপমেণ্টৰ পৰা মানুহে কি কৰি আছে আৰ্নিং কৰি আছে বহুত আৰ্নিং কৰিব পাৰিছে থ্ৰু স্কিল পঢ়াটো বহুত বেছি ইম্পৰ্টেণ্ট হয় এডুকেশ্যন ইজ ইম্পৰ্টেণ্ট আই ন' এভৰিবডি ন'জ বাট তাৰ লগে লগে স্কিল ডেভেলপমেণ্টটো বহুত বেছি জৰুৰী হয়নে এইটো এটা কি আছিলে ডিফেক্ট আছিলে আগৰ টাইমত ন' লাইফ স্কিল একো স্কিল নাছিলে না হেল্থ ৰিলেটেড হয় না কেৰেক্টাৰ ৰিলেটেড না ভকেশ্যনেল এইবোৰ একো নাছিলে অ'কে তো এই 4টা হৈছে আমাৰ ডিফেক্ট অফ এডুকেশ্যন ছিষ্টেম এতিয়া চাম আমি এম অফ ছেকেণ্ডাৰী এডুকেশ্যনৰ এম কি আছিলে ডেভেলপমেণ্ট অফ ডেম'ক্ৰেটিক চিটিজেনশ্বিপ এম কি আছিলে যে আমাৰ ডেম'ক্ৰেটিক চিটিজেনশ্বিপটো ডেভেলপ কৰা ৰাইট মানে আমাৰ কি আছিলে লক্ষ্যসমূহ প্ৰথম লক্ষ্য হৈছে যে ডেম'ক্ৰেটিক চিটিজেনশ্বিপটো ডেভেলপ কৰা ৰাইট এতিয়া হৈছে ডেভেলপ চিভিক চেন্স টলাৰেন্স এণ্ড ক্লিয়াৰ থিংকিং ইন ইউথ আমাৰ ইউথৰ মাজত আমাৰ এই যোনটো জেনেৰেশ্যন হয় যোনটো আমাৰ তোমালোকে যেনেকৈ জেনজি জেনেৰেশ্যন বা আলফা জেনেৰেশ্যন বা আমাৰ আহি থকা যি জেনেৰেশ্যনছবোৰ হয় সেই জেনেৰেশ্যনৰ মাজত
civic sense মানে common sense যোনটো আমাক কোৱা যায় যদি নৰ্মাল ভাষাত যদি ক'ব যাওঁ civic sense কেনেকুৱা হ'ব লাগে বা tolerance বোৰ যে কোনোবা যদি তোমাক কিবা যদি বেয়াকে কৈ আছে তোমাক কিবা যদি তোমাৰ দেশৰ প্ৰতি তোমাক যদি কিবা বেয়াকে কৈ আছে বা তোমাৰ ৰাইটছৰ ওপৰত যদি কোনোবা তোমাৰ ৰাইটছ বোৰ তোমাৰ পৰা মানে লৈ লৈছে তোমাক মানে যি বেসিক ৰাইট হয় তোমাক যোনটো গভৰ্নমেণ্টে দিছে তোমাক ফ্যামিলিয়ে দিছে সেই ৰাইটছ বোৰ তোমাক পালন কৰিব দিয়া নাই তো তোমাৰ ওচৰত ইমান ক্লিয়াৰ থিংকিং থাকিব লাগে যে এজ আ ডেমোক্ৰেটিক সিটিজেন এজ আ তুমি এই দেশৰ নাগৰিক হিচাপে তোমাৰ কাৰণে কি ভাল তোমাৰ কাৰণে কি বেয়া তুমি জানিব লাগে তোমাৰ ৰাইটছ বোৰ কেনেকুৱা ক্লিয়াৰলি এটো থাকিব লাগে আমাৰ ইউথৰ ভিতৰত আৰু মই দিনু দেখা পাই আছো তোমালোকৰ ভিতৰত এটো আজিৰ যিমান লৰা ছোৱালী আছে আমাৰ জেনজি জেনাৰেশন আলফা সবৰ মাজত এখিনিটো পুৰা ক্লিয়াৰলি ক্ৰিস্টেল ক্লিয়াৰ আছে যে মোৰ ৰাইট কি হয় কোড কি ভাল হৈ আছে কোড কি বেয়া হৈ আছে মানুহৰ পৰা আমি চৰকাৰৰ পৰা একাউন্টেবিলিটি খুজি আছো বিকজ আমাক যি বস্তু তোমালোকে দিয়া নাই প্ৰভাইড কৰা নাই তুমি যি প্ৰমিস কৰিছিলা হেতু তুমি দিয়া নাই অবভিয়াসলি তুমি তাৰ হিসাব দিবই লাগিব হয় নহয় তো এটো বহুত ভাল কথা আৰু এনেকুৱা হ'ব লাগে আৰু এটো আমাৰ কি আছিল এটো আমাৰ মুডালিয়াৰ কমিশনৰ আমাৰ ডেমোক্ৰেটিক এজ এ ডেভেলপমেন্ট অফ ডেমোক্ৰেটিক সিটিজেনশিপৰ এটা লক্ষ্য আছিল যে ইচ এন্ড এভৰি ইউথ যে আমাৰ ইউথটো কি হ'ব লাগে আমাৰ ইউথটো বহুত বেছি ক্লিয়াৰ থিংকিং হ'ব লাগে আমাৰ সিভিক সেন্স ডেভেলপড হ'ব লাগে ৰাইট তাৰ লগে লগে কি কৈছে চোৱা train student to participate effectively in a democratic nation কিবা যদি যোনটো অলৰেডি আমি আমাৰ ইন্ডিয়াত হৈ আছিল বা এটো আমি যত সাকসেসফুল হৈছো আমাৰ কিবা যদি প্ৰবলেম হৈছে সৰকাৰৰ পৰা আমি মাত মাতিব লাগে কিবা কলেজত প্ৰবলেম হৈছে মাত মাতিব লাগে যত প্ৰবলেম হৈছে তাতে মাত মাতিব লাগে সো দ্যাট আমাৰ নিজৰ ৰাইটটো যদি কোনোবাই দিয়া নাই তো দিব লাগিব বিকজ আমাৰ যোনটো কনস্টিটিউশন অফ ইন্ডিয়া যোনটো বনোৱা গৈছে তাৰ মতে আমি সেই বস্তুখিনি আমাৰ নিজৰ ৰাইটটো খুজি আছো তো এজ এ ডেমোক্ৰেটিক সিটিজেন আমি এজ এ ইউথ আমাৰ ওচৰত বহুত বস্তু এনেকুৱা ৰাইটস যোনটো আমাক দৰকাৰ আছে সেই ৰাইটটো খুজাৰ আমাৰ ওচৰত পুৰা অধিকাৰ আছে ফাৰ্স্ট থিং সেকেন্ড কি কৈছে সোৱা যে ইমপ্ৰুভমেন্ট অফ ভোকেশনাল এফিশিয়েন্সি ইট মিন্স স্কিল ডেভেলপমেন্টৰ ওপৰত কথা কৈ আছে সোৱা ইন্ট্ৰোডিউস টেকনিক্যাল এন্ড ভোকেশনাল কোর্স টু বুস্ট প্ৰডাক্টিভিটি ইট মিন্স আমদানি পইচা ৰাইট হেতু হৈছে কেনেকে পইচা কেনেকে আৰ্ন কৰিব পাৰি পইচা আৰ্ন কৰা বহুত টেকনিক্স আছে ট্ৰিক্স আছে বহুত কিবা কিবি আছে কিন্তু যোনটো ব্ল্যাক মানি কথা কোৱা নাই যোনটো মই কৈছো আমাৰ হাৰ্ড আৰ্ন মানিৰ কথা কৈছো কোপৰা আহিব হেতু হৈছে আমাৰ ভোকেশনাল এডুকেশনৰ পৰা ভোকেশনাল এডুকেশন হৈছে যোনটো আমাৰ স্কিল ডেভেলপমেন্ট যত আহে যেনেকে ক্লাস 12 কমপ্লিট কৰাৰ লগে লগে বা ক্লাস 10 কমপ্লিট কৰাৰ লগে লগে বহুত এনেকুৱা কোর্সেস বোৰ अवेलेबल আছে যোনটো আমাৰ স্কিল বোৰ ডেভেলপ কৰে কোনোবা যদি বিউটি মানে মেকআপস কৰি ভাল পায় তেও লোকৰ কাৰণে বিউটিশিয়ান কোর্স যোনে সিলাই কৰি ভাল পায় আমাৰ ফ্যাশন ডিজাইনিং কোর্সেস বোৰ যোনে ডিজিটাল ইন্ডিয়াত মানে ডিজিটালি বহুত বস্তু আজিকালি যেনেকে তোমালোকে বহুত বেছি অনলাইন এক্টিভ থাকা মানুহ তোমালোকৰ কাৰণে বহুত এনেকুৱা ট্ৰেডিং হৈ গল ডিজিটাল মাৰ্কেটিং আৰু বিভিন্ন বেলেগ বহুত আছে ইত্যাদি বহুত এনেকুৱা কোর্সেস अवेलेबल আছে ৰাইট হে কোর্সেস বোৰ কমপ্লিট কৰাৰ লগে লগে তোমালোকে সাৰ্টিফিকেট পোৱা তোমালোকৰ স্কিল ডেভেলপ হয় আৰু থ্ৰু হেতু আজিকালি তো সোশ্যাল মিডিয়া ট্ৰেইনিংস বোৰ বহুত আহি আছে যত তোমালোকে পোস্ট কৰি বা এনেকুৱা বহুতো কাম থাকে যোনটো ভাল কামৰ কথা কৈ আছো মই ঠিক আছে जो লিগ্যাল হয় হেবোৰ বস্তু কৰিবলে মানুহে আৰ্ন কৰি আছে মানে এটো তোমাৰ ওচৰত স্কিল আছে ভিডিও এডিটিং কৰা বিভিন্ন বহুত বেলেগ স্কিলস বোৰ আছে যত তাৰ পৰা কি কৈ আছে মানুহবোৰে তাৰ পৰা পইচা আৰ্ন কৰিব পাইছে হয়নে তো এইবোৰ বস্তু ইমপ্ৰুভ কৰাৰ কথা কৈছে আমাৰ মুডালিয়াৰ কমিশনত ভোকেশনাল ট্ৰেইনিংৰ কথা কৈছে সো দ্যাট আগৰ যি জেনাৰেশন বোৰ আছে যি আহি থকা জেনাৰেশন আছে তেওঁলোকৰ কাৰণে আৰু ইজি হৈ যাব যে তেওঁলোকে আৰু বেছি আৰ্ন কৰিব পাৰিব আমাৰ দেশখন যেন ডেভেলপিং কান্ট্ৰি পৰা ডেভেলপ কান্ট্ৰি হ'ব পাৰিব হেতু বহুত বেছি দৰকাৰ হয়নে নহয় Now increase economic self-reliant through practice work training. যোনটো মই মাত্ৰ কলো যিমান আমি প্ৰেক্টিস কৰিম আমাৰ যোনটো স্কিল ডিমান্ড ডেভেলপ হ'ব হিমান বেছি আমি স্কিল বেস বহুত ওয়ার্ক আছে আজিকালি ইন্ডিয়াত বা ইন্ডিয়াৰ বাহিৰতো আছে সো দ্যাট তাৰ পৰা আমি অনলাইন ঘৰত বহি বহুত এনেকুৱা ওয়ার্কস বোৰ আছে যত আমি কি কৰিব পাৰি কমপ্লিট কৰিব পাৰি নিজৰ আৰ্নিংস খিনি ঠিক Now development of personality Number C কি কৈছে আমাৰ পাৰ্সোনালিটি ডেভেলপ কৰা কৈতে
কৈছে যে ফ'ষ্টাৰ আৰ্টিষ্টিক কালচাৰ ইম'চনেল গ্ৰ'থ ইন চিলড্ৰেন, লগতে শিফ্ট ফ্ৰম পিয়'ৰ একাডেমিক লাৰ্ণিং টু হলিষ্টিক হিউমেন ডেভেলপমেণ্ট, হিউমেন মানে পাৰ্চনেলিটি ডেভেলপ কৰা। কাৰোবাৰ যদি কিবা আৰ্ট এণ্ড ক্ৰাফ্টত ইচ্ছা আছে তেওঁলোকে তাতে নিজৰ পাৰ্চনেলিটি ডেভেলপ কৰিব পাৰে। কোনোবা বোলে বহুত বেছি ধুনীয়া পেইণ্টিং কৰি ভাল পায়, ডান্স কৰি ভাল পায়, গান গাই ভাল পায়, তো চিলড্ৰেনৰ সেই এনেকৈ ইম'চনেল গ্ৰ'থ বা কালচাৰেল হিচাপে তেওঁলোকে নিজৰ যি নিডছ, যি ভাল পায়, যি তেওঁলোকৰ হবি হয়, তেওঁলোকে সেইটো ছেক্টৰত যদি তেওঁলোকে ভাল কৰি আছে, মানি লওক কোনোবা বোলে ধুনীয়াকৈ গান গায়, তেওঁলোকক যদি সেই ট্ৰেইনিংবোৰ দিয়া যায়, বাচ্চাবোৰক তেওঁলোকক যদি ক্লাছেছবোৰ প্ৰভাইড কৰা যায়, তেওঁলোকে আগত যায় ধুনীয়াছে ধুনীয়া ডাঙৰছে ডাঙৰ ছিংগাৰ হ'ব পাৰিব, য'ত তেওঁলোকে নিজৰ আৰ্নিংছ কৰিব পাৰিব, তেওঁলোকে নিজৰ স্কিল ডেভেলপটো কৰি আছে লগতে, হয়নে নহয়? তো এইকাৰণে কৈছে ডেভেলপমেণ্টৰ পাৰ্চনেলিটিটো বহুত বেছি দৰকাৰী। এইটো লক্ষ্য আছিলে। নম্বৰ 3 আছিলে আমাৰ মুডালিয়াৰ কমিশ্যনৰ। তাৰপিছত আছে এডুকেশ্যন ফৰ লিডাৰশ্বিপ। এতিয়া লিডাৰশ্বিপৰ কাৰণে কি কি এডুকেশ্যন প্ৰভাইড কৰা গৈছে চোৱা। ট্ৰেইন youth to as your leadership in local and national community, prepare student to guide social, political and economical field, মানে লগা হ'লে আমাৰ ছ'চিয়েল হওক, পলিটিকেল হওক বা ইকনমিক ফিল্ডত হওক, য'তে নহয় কিয় লিডাৰশ্বিপ কোৱালিটিজ এণ্ড ডেভেলপ কৰিব পাৰে ষ্টুডেণ্টছে, সেইটো কথা কৈছে। আৰু সেইটো হৈছিলে আমাৰ নম্বৰ 4 মুডালিয়াৰ কমিশ্যনৰ এইম। এতিয়া আমি আহিম কোঠাৰী কমিশ্যন। ঠিক আছে, জল্দি জল্দি কৰি আছোঁ বিকজ 30 মিনিটছত খতম কৰিব আছে আমি চেপ্টাৰটো, ৰাইট? নাও কামিং টু পইণ্ট, কোঠাৰী কমিশ্যন। এতিয়া কোঠাৰী কমিশ্যনত কি কৈছে চোৱা, এডুকেশ্যন এণ্ড নেশ্যনেল অবজেক্টিভ কি? প্ৰথম এডুকেশ্যন এণ্ড প্ৰডাক্টিভিটি বুলি কৈছে প্ৰথম কোঠাৰী কমিশ্যনৰ। কোঠাৰী কমিশ্যন কেতিয়া আহিছিলে? 1964 to 66। ইয়াতে প্ৰথম কি কৈছে? এডুকেশ্যন এণ্ড প্ৰডাক্টিভিটি। ইট মিনছ ইয়াতে ৱৰ্ক এক্সপিৰিয়েঞ্চ ইন স্কুল, টেকনলজিজ, ছায়েন্স এডুকেশ্যন এইখিনি কি প্ৰভাইড কৰাৰ কথা কৈছে, লগতে ভকেশ্যনেল ছেকেণ্ডেৰী এডুকেশ্যনত ভকেশ্যনেল এডুকেশ্যনটো ইনক্লুড কৰাৰ কথা কৈছে। ছেকেণ্ডলি ছ'চিয়েল এণ্ড নেশ্যনেল ইণ্টিগ্ৰিটি। ইট মিনছ এটা কমন স্কুল হ'ব লাগে য'ত ধনী দুখীয়া বহুত বেছি তলৰ কাষ্টৰ হয়, বহুত বেছি ডাঙৰ কাষ্টৰ হয়, যি কাষ্ট যি ৰিলিজন একো কোনো কথা নাই, কমন স্কুল হ'ব লাগে য'ত ল'ৰা ছোৱালী একেলগে বহি পেলাই পঢ়িব পাৰি। চবৰ কাৰণে কমন স্কুল হ'ব লাগে, ৰাইট? কোনো ধুনীয়া দুখীয়া বা কোনো ধনী মানুহ কথা নাই ইয়াতে, কমন স্কুল চবৰ কাৰণে কমন, ৰাইট? ইয়াতে 3 লেংগুৱেজ ফৰ্মুলাৰ কথা কোৱা গৈছে, যোনটো লিংগুইষ্টিক মানে ৰিজনেল লেংগুৱেজবোৰ শিকাব পাৰি, য'ত ইংলিছ, অসমীয়া মানে যি ৰিজনেল লেংগুৱেজ হয় সেইখিনি শিকাব লাগে, লগতে যোনটো মাদাৰ টাং হয় আৰু লগতে যোনটো নেশ্যনেল লেংগুৱেজ হয় আৰু ইংলিছটো কম্পালচৰি। তো ইয়াতে 3 লেংগুৱেজ যোনটো লেংগুৱেজ পলিচি হয় বা ফৰ্মুলা হয় এইটো এডাপ্ট কৰাৰ কথা কৈছে আমাৰ কোঠাৰী কমিশ্যনত। তাৰ লগত চোৱা এডুকেশ্যন এণ্ড মডাৰ্ণাইজেশ্যন। কোঠাৰী কমিশ্যন কি কৈছে? এডুকেশ্যনৰ লগে লগে শিক্ষাৰ লগে লগে মডাৰ্ণাইজেশ্যন আনা, মানে যোনটো আমাৰ ৰেপিডলি যে আমাৰ ডেভেলপড হৈ আছে, মানে ডেভেলপিং কাণ্ট্ৰিটো বহুত বেছি বহুত বেছি জল্দি জল্দি ৰেপিডলি ডেভেলপড হৈ আছে, হয়নে নহয়? তো ইয়াতে বহুত বেছি টেকনলজি হওক বা চাইণ্টিফিক মেথডছবোৰ হওক, এইবোৰ বস্তুবোৰ এডাপ্ট কৰি আছে বা আমি আৰু আগবাঢ়িব লাগে, হয়নে নহয়? বেলেগ কাণ্ট্ৰিৰ নিচিনা। তো আমাৰ এডুকেশ্যনত বহুত এনেকুৱা মডাৰ্ণাইজেশ্যন এড কৰাৰ কথা কৈছে, য'ত মানে ছ'চিয়েলি বা গ্ল'বেল যোনটো নিডছৰ ওপৰত হয় যে তাতে আৰু বেছি ডেভেলপ কৰিব পাৰি, আৰু বেছি আগবাঢ়িব পাৰি আমি। নম্বৰ ডি কি কৈছে চোৱা, দ্য ছ'চিয়েল, মৰেল এণ্ড স্পিৰিচুৱেল ভেল্যু। ইয়াতে কি কৈছে? সমাজিক হওক, মৰেলি হওক বা স্পিৰিচুৱেল ভেলুজবোৰ আমাৰ বঢ়াব কথা কৈছে কোঠাৰী কমিশ্যন। প্ৰভাইড পাৰ্পজফুল ভেলু বেছড এডুকেশ্যন টু বিল্ড কেৰেক্টাৰ। এটা ভাল কেৰেক্টাৰ বিল্ড কৰাৰ কাৰণে মৰেলি কি ভাল কি বেয়া, ছ'চিয়েলি আমি কি ভাল কাম কৰি আছোঁ, কি বেয়া কাম কৰি আছোঁ, ক'ত মাত মাতিব লাগে, সেইখিনি বস্তু বা স্পিৰিচুৱেলি সেইখিনি বস্তু বেলেঞ্চ এটা চাইণ্টিফিক নলেজ লৈ পেলাই আমি চলিব লাগে আমাৰ ইণ্ডিয়াৰ ভিতৰত। আমাৰ ট্ৰেডিশ্যনটো ফ'ল' কৰিব লাগে ডেফিনেটলি। ট্ৰেডিশ্যনৰ লগে লগে আমি চাইণ্টিফিক নলেজ হোৱাটো বহুত বেছি দৰকাৰী, বিকজ আগৰ দিনৰ যদি বহুত বস্তু এনেকুৱা আছে যোনটো বহুত বস্তু মানুহে মানে ফলছলি মানি লৈছিলে বা এনেকুৱা অন্ধবিশ্বাসবোৰ লৈ চলি আছিলে, সেইখিনি বস্তুটো চাইণ্টিফিক নলেজেৰে যদি আমি চাব যাওঁ, য'ত আমাৰ ট্ৰেডিশ্যন আৰু চাইণ্টিফিক নলেজ একেলগে লৈ চলিব লাগে, চ' ডেট ক'ত কি ভাল হৈ আছে, ক'ত কি বেয়া, সেইখিনি বস্তুটো আমি বুজিব পাৰিম বা জানিব পাৰিম, হয়নে? ঠিক আছে। নাও এতিয়া আমি আহিম ক'ত? স্ট্ৰাকচাৰ এণ্ড ষ্টেণ্ডাৰ্ডছ অফ এডুকেশ্যন। স্ট্ৰাকচাৰ এণ্ড ষ্টেণ্ডাৰ্ড অফ এডুকেশ্যন কি আছিলে?
purpose propose the uniform 10+2+3 education framework national wide junto amar 10+2+3 education national wide ki korisile etu amar eta framework anisile jot class 10 loke school junto ami cover koru matriculation +2 junto amar class HS first year second year +3 hoise junto amar degree 3 বছৰ junto hetu amar structural standard ase logote ki define 10 years of general education junto e matro ma bujalu etu thik now next ki koise vocationalization of education mane derive 20% of lower secondary and 50% of higher secondary student to vocational stream align vocational scheme directly with agriculture and industrial market need yar mane industrial need ho gol ba amar vocational need ho gol jote nohoy kyo ei duta jagate e vocational need hok ba educational need hok jote nohoy kyo ekhini bostu tu kora tu bahut beshi usit mane ki juntu amar skill based development bur hoy he developments bur hua tu bahut beshi dorkari ba bahut beshi important hoy skill development logote ami loi solibo lage ei karone goise vocationalization of education juntu Mudalia commission oto asile Kothari commission oto ase duta commission ote ase je vocationalization of education tu bahut beshi দৰকাৰী বহুত বেছি আজিৰ দিনত তো বহুত বেছি ইম্পৰ্টেন্ট ৰাইট নেক্সট আহিম আমি নেশনাল পলিসি অফ এডুকেশন 1986 National Policy of Education 1986 ত কি হৈছিলে প্ৰথম কথা লঞ্চ হৈছিলে আমাৰ এটো এডুকেশন প্ৰিপেয়াৰ ইন্ডিয়া ফৰ 21st century কাৰণে প্ৰিপেয়াৰ কৰাৰ কাৰণে এটো আমাৰ National Policy of Education 1986 আনা হৈছিলে ঠিক আছে ফোকাস কৰি হৈছিলে মেইনলি ৰিমুভিং ডিসপ্যাৰিটিজ এন্ড universalizing elementary education মানে যি বস্তু দৰকাৰ নাই বা যি বস্তু ইম্পৰ্টেন্ট নহয় হেখিনি বস্তু গুছাই পেলে right hekhini bostu gusai pele notun bostu khini introduce koribole introduce in the sense hoise je jiman new techniques bur ba scientific learnings ho gol ba new technologies bur ahi ase to hekhini bostu hika karne amar dorkari notun bostu add kora important ho gose update jeneke mobile jeneke amar ahe noy update bur heneke amar education auto update hua to bahut beshi dorkari hoy na noy to hetu hoisile amar new policy of education 1986 main feature ki ate je role of education ki ase education is a vital national investment for human development prothom kotha ki amar শিক্ষা তো আমাৰ ইউনিভার্সাল হয় যদি শিক্ষা নুলুৱা যদি পঢ়া শুনা নকৰা একো নহব মানে একো উন্নতি কৰিব পাৰিবা জানো যদি তুমি পঢ়া লিখা নহয় হয় না নহয় পঢ়া লিখাৰ লগত কি আছে আজিকালি স্কিল ডেভেলপমেন্ট বহুত বেছি দৰকাৰী তো ফাৰ্স্ট থিং ইজ এডুকেশন ইজ বহুত বেছি ভাইটাল হয় বহুত বেছি ডাঙৰ হিউম্যান ডেভেলপমেন্টৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট ফাৰ্স্ট থিং সেকেন্ডলি এডাল্ট এডুকেশন কি কৈছে সোৱা যে মাস লিটাৰেসি ক্যাম্পেইন ফৰ দা প্ৰডাক্টিভিটি 15 to 35 এজ গ্ৰুপ যোনটো এজ গ্ৰুপ আমাৰ এডাল্টৰ কাৰণে মানে এতিয়া এনেকুৱা হৈছিলে আগৰ টাইমত যোনটো আমাৰ 1986 ৰ কথা তেতিয়াতো বহুত মানুহে পঢ়িব পোৱা নাছিলে হয় না নহয় যেতিয়া তেওঁলোকে পঢ়িব পোৱা নাই তো obviously তেওঁলোকৰ কাৰণে কি প্ৰবলেম আহিব যে তেওঁলোকে আৰু বেছি আগলৈ যদি চান্স পায় আছে পঢ়িব বাট কেনেকৈ পঢ়িব তেওঁলোকক তো obviously আকৌ স্কুল যাব নোৱাৰে তেওঁলোকে তো তেওঁলোকৰ কাৰণে 15 বছৰৰ পৰা 35 এজ গ্ৰুপৰ কাৰণে এটো এডাল্ট এডুকেশন আনিছিলে সো দ্যাট তেওঁলোকৰ কোনো এজ নাচাই তাতে কোনো তেওঁলোকৰ কি কাম কৰি আছে হেখিনি নাচায় কোৰ ব্যাকগ্ৰাউণ্ডৰ পৰা আহিছে হেখিনি নাচায় তেওঁলোকৰ কাৰণে এই এডাল্ট এডুকেশন আনা গৈছিলে সো দ্যাট তেওঁলোকে নিজৰ শিক্ষাটো কমপ্লিট কৰিব পাৰি বা আৰু বেছি আপগ্ৰেড কৰিব পাৰি ৰাইট ওয়ার্কিং মানুহৰ কাৰণে হৈ গল মহিলা মানুহৰ কাৰণে হৈ গল বা কোনোবা যদি এজেড আছে আৰু বেছি পঢ়িব বিচাৰিছে তেওঁলোকে আৰু বেছি পঢ়িব পাৰে থ্ৰু এডাল্ট এডুকেশন নেক্সট ইজ elementary education high ensuring high enrollment retention and free education up to 14 years elementary education mane jo schoolia junto amar schoolor education to hoy elementary education hekhini amar 14 bosorle free government of alaba free education dia kotha koise so that jiman lora soli jiman dukhiya lora soli hok ba jiman lora soli gauli onsolor pra ahe teuluke kisu mane poribo na pae ba schoolole jabo na pae to teulukor karone আৰ্থিক অৱস্থা ভাল নাথাকাৰ কাৰণে তো তেওঁলোকৰ কাৰণে এটো বিনামূলীয়া ফ্ৰী এডুকেশন তো আটো আনা হৈছিলে ঠিক আছে নাও কি কৈছে সোৱা এডুকেশন ফৰ ইকুৱেলিটি ইট মিন্স যদি ওমেন হয় এসটি হয় এসসি হয় বা মাইনাৰস হয় সৰু জাতিৰ হয় সবৰ কাৰণে শিক্ষা
শিক্ষাটো কি হ'ব লাগে সমান হ'ব লাগে তো ইকুৱেলিটি আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন ইট মিনছ যিমান সৰু সৰু ল'ৰা ছোৱালী হয় তেওঁলোকৰ প্ৰি স্কুলিং হওক বা হেল্থ ৰিলেটেড হওক বা কেনেকুৱা খাদ্য খাব লাগে নিউট্ৰিশ্যন কেনেকুৱা হ'ব লাগে সেইটো ৰিলেটেড প্ৰপাৰ এডুকেশ্যন দিয়াটো প্ৰপাৰ নলেজ হোৱাটো সেইটো হৈছে আমাৰ আৰ্লি চাইল্ডহুড কেয়াৰ যোনটো সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে এইটো অনা হৈছিলে বা ইন্ট্ৰডিউচ কৰা হৈছিলে আৰু নন ফৰ্মেল এডুকেশ্যন মানে ফ্লেক্সিবল এডুকেশ্যন চিষ্টেম যোনটো কোনোবা ল'ৰা ছোৱালী যদি ৱৰ্কিং হয় নিজৰ ঘৰৰ কণ্ডিশ্যনৰ কাৰণে বা কোনোবা ল'ৰা ছোৱালী বোলে মাজতে পঢ়াটো এৰা খাই গ'ল কিবা ৰিজনৰ কাৰণে তো তেওঁলোকে নিজৰ পঢ়াটো কমপ্লিট কৰিব পাৰি তেওঁলোকৰ কাৰণে আছিলে নন ফৰ্মেল এডুকেশ্যন ৰাইট এতিয়া আমি আহিম সেকেন্ডাৰী এডুকেশ্যনত কি আহিছে চোৱা এক্সপান্ডিং এক্সেছ টু কোৱালিটি এডুকেশ্যন স্কুল এণ্ড ব্ৰড কাৰিকুলা মানে সেকেন্ডাৰী এডুকেশ্যনত আনিছিলে যে যিমান এডুকেশ্যন কোৱালিটিজবোৰ হয় আৰু বেছি ইম্প্ৰুভ কৰিব পাৰি বা কাৰিকুলামটো আৰু বেছি ভাল কৰিব পাৰিম ৰাইট নেক্সট কি কৈছে চোৱা যে হায়াৰ এডুকেশ্যন গ্ৰান্টিং অট'নমি মানে বহুত এনেকুৱা বিভিন্ন বেলেগ বেলেগ কলেজ বা ৰিচাৰ্চ ইনষ্টিটিউটক মানে হায়াৰ এডুকেশ্যনৰ কাৰণে পাৰ্মিশ্যন দিয়া so that আৰু যিমান বেছি হায়াৰ এডুকেশ্যনৰ কাৰণে কলেজ থাকিব বা ইউনিভাৰ্চিটি থাকিব ৰিচাৰ্চ পাৰপাছৰ কাৰণে তেওঁলোকে আৰু বেছি মানুহে যেন পঢ়িব পাৰিব বিকজ দূৰ থকাৰ কাৰণে বা নিজৰ এৰিয়াত নাথাকাৰ কাৰণে বা নিজৰ ডিষ্ট্ৰিক্টত নাথাকাৰ কাৰণে বহুত মানুহ বহুত ল'ৰা ছোৱালীয়ে পঢ়িব নাপায় বা হায়াৰ এডুকেশ্যনবোৰ কৰিব নাপায় তো সেইটো কাৰণে যিমান বেছি পাৰে সিমান বেছি হায়াৰ এডুকেশ্যনৰ পাৰ্মিশ্যন দিয়াটো গভৰ্ণমেণ্টক কোৱা গৈছিলে ৰাইট নেক্সট কি কৈছে ডিক্লাইনিং ডিগ্ৰী ফৰ জব removing degree requirement where specific skill suffers মানে কৈছে যে যিমান কিছুমান জায়গাত স্কিল ডেভেলপ যদি তেওঁলোকৰ স্কিল আছে যদি তেওঁলোকৰ ডিগ্ৰী নাই তেওঁলোকৰ এনেকুৱা মানে জায়গাত জব দিব পাৰি যদি তেওঁলোকৰ স্কিল আছে স্কিল ডেভেলপড হৈ আছে সো দ্যাট তেওঁলোকে আৰু বেছি ভালকে পঢ়িব পাৰি বা আৰু বেছি ভালকে কি কৰিব পাৰি তেওঁলোকে আৰু বেছি তেওঁলোকৰ ডিগ্ৰী নাথাকিলেও তেওঁলোকে আৰু বেছি নিজকে ইম্প্ৰুভ কৰিব পাৰি বা পঢ়িব পাৰি ঠিক নাও কি কৈছে ভোকেশনেলাইজেশ্যন যেটো মই বাৰে বাৰে কৈছো স্কিল ডেভেলপমেন্ট যিমান বেছি স্কিল ডেভেলপমেন্ট কৰিব সিমান বেছি আৰু ফিউচাৰৰ কাৰণে ভাল সো দ্যাট স্কিল ডেভেলপমেন্টৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছিলে লগতে ওপেন ইউনিভাৰ্চিটিবোৰ খোলা হৈছিলে আৰু ৰুৰাল ইউনিভাৰ্চিটি মানে যিমান যিমান গান্ধীয়ানছ ৰুল আইডিয়াবোৰ যিমান আছিলে যে ডেভেলপ কৰাৰ কাৰণে হায়াৰ ইনষ্টিটিউটছবোৰ সিমান আৰু বেছি ডেভেলপমেণ্টৰ কাৰণে মানে আইডিয়াছবোৰ প্ৰভাইড কৰা হৈছিলে লগতে ওপেন ইউনিভাৰ্চিটি যোনটো ইগনু হয় সেইটো আৰু আনা হৈছিলে লগতে ষ্টেট ওপেন ইউনিভাৰ্চিটিও ইন্ট্ৰডিউচ কৰা হৈছিলে ৰাইট নাও এতিয়া আমি আহিম টেকনিক্যাল এণ্ড মেনেজমেণ্ট এডুকেশ্যনত এতিয়া এম্পাৱাৰিং যোনটো প্ৰথম কথা টেকনিক্যাল এণ্ড মেনেজমেণ্ট এডুকেশ্যন যোনটো হয় সেইটো AICTE হয় মেইনটেইন কৰাৰ কাৰণে হাই লেভেল টেকনিক্যাল ষ্টেণ্ডাৰ্ড ইট মিনছ যিমান বিটেক হৈ গ'ল বা এনেকুৱা যিমান টেকনিক্যাল ষ্টাডিজবোৰ হয় সেইবোৰৰ কাৰণে বেলেগ এইটো মানে AICTE এটা ইনষ্টিটিউট মেইনটেইন কৰাৰ কাৰণে ৰখা হৈছিলে তাৰ লগে লগে ভেলু এডুকেশ্যন প্ৰভাইড কৰা ছ'চিয়েল হৈ গ'ল এথিকেল হৈ গ'ল বা মৰেল হৈ গ'ল এইখিনি বস্তু প্ৰভাইড কৰাৰ কাৰণে কোৱা গৈছিলে ঠিক আছে তাৰ লগত সায়েন্স এডুকেশ্যন ইন্ট্ৰডিউচ কৰা হৈছিলে প্ৰমোটিং ৰিচাৰ্চ লজিকেল ডিফাইনিং সায়েন্স এণ্ড লাইফ স্কিল ৰাইট তাৰ পিছত কি কৈছে প্ৰিভেন্ট কৰাৰ কাৰণে কালচাৰক প্ৰিভেন্ট কৰাৰ লগতে আমাৰ এডুকেশ্যন আৰু এনভাইৰনমেণ্টক একেলগে লৈ চলা কথা কৈছে তো এইটো আছিলে আমাৰ AICTE তাৰ পিছত চাম যে স্পৰ্টছ এণ্ড ফিজিকেল এডুকেশ্যন ইন্ট্ৰডিউচ কৰিছে মিডিয়া অপাৰেশ্যন ব্লেকবোৰ্ড য'ত বেছিক বস্তুবোৰ দিয়া কথা কৈছে মানে স্কুলত যি বস্তু দৰকাৰ আছে সেইখিনি বস্তু দিয়া কথা কৈছে যে ইচ এণ্ড এভৰি স্কুলত চব বস্তুবোৰ প্ৰভাইড কৰা যায় নাও এডুকেশ্যন টেকনলজি প্ৰভাইড কৰাৰ কথা কৈছে নৱোদয়া বিদ্যালয় যোন ল'ৰা ছোৱালী বহুত বেছি পঢ়াত চোকা হয় বা ভাল হয় তেওঁলোকৰ কাৰণে নৱোদয়া বিদ্যালয় ৰাইট তাৰপিছত কৈছে ডেভেলপমেণ্ট অফ ছেকেণ্ডাৰী এডুকেশ্যন ইন ইণ্ডিয়া এতিয়া চোৱা প্ৰথম কি ৰেপিড স্কুল এক্সপানশ্যন আমাৰ অসমৰ ভিতৰত বহুত বেছি লোকেল স্কুল নাথাকাৰ কাৰণে কি কৈছে বহুত বেছি ৰেপিড স্কুলছবোৰ আৰু বেছি আনা কথা কৈছে ইষ্টাব্লিছমেণ্ট অফ আমাৰ এছেক যোনটো আমাৰ ক্লাছ 11-12 যোনটো মেইনটেইন কৰি আছে সেইটো ইন্ট্ৰডিউচ হৈছে লগতে সেবা আমাৰ 1962ত আহিছিলে প্ৰভিজনেল এক্টছবোৰ আহিছিলে তাৰপিছত কি আছে চোৱা যে আমাৰ হাই ষ্টেণ্ডাৰ্ড মেইনটেইন কৰাৰ কথা কৈছে আমাৰ HSLCত আনট্ৰেইন টিচাৰ্ছক ট্ৰেইন টিচাৰ্ছবোৰ প্ৰভাইড কৰাৰ কথা কৈছে লগতে লেক
অফ ভকেচনেলাইজেশ্যন মানে স্কিলছবোৰ নাছিলে, জব স্কিলছবোৰ নাছিলে, সেই জব স্কিলছবোৰ প্ৰভাইড কৰাৰ কথা কৈছে। লগতে পুৱাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ, সেই পুৱাৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ পৰা মানে যিমান স্কুলছবোৰ আছে সেই স্কুলছবোৰ আৰু বেছি ভাল কৰাৰ কথা কৈছে। লগতে লাষ্টলি জিঅ'গ্ৰাফিকেল যিমান বেৰিয়াৰ্ছ আছে, মানে যিমান ডেমেজ স্কুল হৈ গৈছে ফ্লাডৰ কাৰণে বা বিভিন্ন ডিজাষ্টাৰ মেনেজমেণ্ট, নেচাৰেল ডিজাষ্টাৰ মেনেজমেণ্টৰ কাৰণে, সেইখিনি মেইনটেইন কৰাৰ কথা কৈছে আমাৰ ইয়াতে। যোনটো এইবোৰ আমাৰ প্ৰব্লেমছ আছিলে দেই, এইখিনি আমাৰ প্ৰব্লেম আছিলে ছেকেণ্ডেৰী এডুকেশ্যন ইন আছামত, এইখিনি ইম্প্ৰুভ কৰাৰ কথা কৈছে, ৰাইট? তো এইটো আছিলে আমাৰ আজিৰ ছেকেণ্ডেৰী এডুকেশ্যন ইন ইণ্ডিয়া এণ্ড আছাম। আমাৰ 30 মিনিটছৰ ভিতৰত ৰেপ আপ কৰিছোঁ। বহুত বেছি স্পীডত আছিলে, বহুত বেছি ৰেপিড আছিলে, আই ন', বাট তোমালোকে এবাৰ ভালদৰে চাবা, ডেফিনেটলি তোমালোকৰ ক্লিয়াৰ হৈ যাব। বেছিক পইণ্টছ ৰাখিছোঁ আৰু তোমালোকৰ কাৰণে বহুত বেছি ইজি হৈ যাব, ঠিক আছে? চ' থেংক ইউ ছ' মাছ পাণ্ডা আৰ্মি, থেংক ইউ ছ' মাছ এণ্ড বাই বাই।